যদি আপুনি ফেচবুক প্ৰফাইল বা পেজত কাম কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ হ'ব ভিডিঅ'টো। অকল ৰীল পোষ্ট আপলোড কৰিলে নহ'ব, কিছুমান ছেটিংছ আছে, ছেটিংছখিনি কৰিব লাগিব। চাওঁ আহক আজি ছেটিংছখিনি কেনেকৈ কৰে। ছাইডৰ ফটোখনত আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে ইয়াত ছেটিংছ আহিব। ছেটিংছত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব, তললৈ স্ক্ৰল কৰিব, মিডিয়াত ক্লিক কৰিব। মিডিয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেভাৰ অটোপ্লে ভিডিঅ' কৰি ৰাখিব, তেতিয়াহ'লে নিজৰ ভিডিঅ'টো অট'মেটিকলি প্লে নহয়। তাৰপিছত বেক কৰিব, বেক কৰাৰ লগে লগে বেক কৰিব, ইয়াত চাব হাউ পিপল ফাইণ্ড এণ্ড কণ্টেক্ট ইউ, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে চাব হু কেন চেণ্ড ইউ ফ্ৰেণ্ড ৰিকুৱেষ্ট, ইয়াত ক্লিক কৰিব। ইয়াত ফ্ৰেণ্ড টু ফ্ৰেণ্ড কৰি ৰাখি দি আপোনালোকে এনেকৈ ছেভ বাটন হেৰি কৰি দিব। তাৰপিছত হু কেন চি ইয়ৰ ফ্ৰেণ্ড লিষ্ট, তো ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে অনলি মি কৰিব, যাতে আপোনাৰ ফ্ৰেণ্ড কোন কোন আছে কোনেও চাব নোৱাৰে। তো মই ভাবোঁ এইটো আপোনালোকে অনলি মি কৰি থ'লে ভাল হয়, ছেভ কৰি দিব ইয়াতে। তাৰপিছত বেক কৰিব। ইয়াৰ পিছত এই প'ষ্টত ক্লিক কৰিব, প'ষ্ট ক্লিক কৰি পেলাই হু কেন চি ইয়ৰ ফিউচাৰ প'ষ্ট, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে পাব্লিক কৰি দিব, পাব্লিক কৰি পেলাই ছেভ কৰিব, তেতিয়া আপোনাৰ প'ষ্টবোৰ চবে চাব পাৰিব। তাৰপিছত এইখিনি এনেকৈ অন কৰি ৰাখিব। তাৰপিছত আছে ষ্ট'ৰিজ, ষ্ট'ৰিজত ক্লিক কৰিব। ইয়াত আছে হু কেন চি ইয়ৰ ষ্ট'ৰিজ, ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত পাব্লিক কৰি থৈ দিব, পাব্লিক কৰিব, ইয়াত ছেভ কৰি দিব, আকৌ বেক কৰিব। বাকী এই তলৰ এইখিনি চব অন কৰি ৰাখিব। এই চাৰিটা আছে যে এই চাৰিটাত অন কৰি ৰাখিব, এইবোৰ অন কৰি ৰাখিব, ঠিক আছে। তাৰপিছত ইয়াত ৰিলছত আপোনালোকে এইবোৰ অন কৰি ৰাখিব। ইয়াত হু কেন চি ইয়ৰ ৰিলছ, ইয়াত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে পাব্লিক কৰি ৰাখিব, পাব্লিক কৰি পেলাই ছেভ কৰিব, ঠিক আছে। আকৌ বেক কৰিব। ইয়াত আছে প্ৰফাইল এণ্ড টেগিং, প্ৰফাইল এণ্ড টেগিঙত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে হু কেন প'ষ্ট অন ইয়ৰ প্ৰফাইল, এইটো কিন্তু জানিব দেই, এইটো আপোনালোকে ফ্ৰেণ্ড কৰি নাৰাখিব, এইটো অনলি মি কৰিব, নহ'লে আপোনাৰ পেজটো কিবা ক্ৰিটিকেবল হৈ যাব, কেলেনো আপোনাক টেগ কৰি দিব, ঠিক আছে। তো এইটো অনলি মি কৰি ৰাখিব, অনলি মি কৰি পেলাই ছেভ কৰিব, ছেভ কৰিবলৈ নাপাহৰিব। তাৰপিছত হু কেন চি হোৱাট আদাৰ প'ষ্ট অন ইয়ৰ প্ৰফাইল, এইটো আপোনালোকে এভৰিৱান কৰি ৰাখিব, তাৰপিছত ছেভ কৰি দিব, ঠিক আছে। তাৰপিছত এই তলৰ এইকেইটা আপোনালোকে এই তিনিটা অন কৰি ৰাখিব, এইটো এনেকৈ অন কৰি ৰাখিব, ঠিক আছে। তাৰপিছত এতিয়া আপোনাৰ এই ছেটিংছখিনি আপোনাৰ ডান হৈ গ'ল। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু লগে লগে ফ'ল' কৰিবলৈ নাপাহৰিব।